ঐতিহ্যমণ্ডিত সত্ৰত শিল্পকলা আৰু প্ৰাচীন সম্পদ সংগ্ৰহালয়। শ্ৰী শ্ৰী নৰুৱাকুজি সত্ৰৰ সংগ্ৰহালয়। সত্ৰ মানেই যেন প্ৰাচীন সম্পদ আৰু শিল্পকলাৰ সমাহাৰ। নৱবৈষ্ণৱ আন্দোলনৰ জোৱাৰত অধিক প্ৰস্ফুটিত হ'ল অসমৰ শিল্পকলা। সেই শিল্পকলাৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে মৰিগাঁও জিলাৰ শ্ৰী শ্ৰী নৰুৱাকুজি সত্ৰত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত শ্ৰী শ্ৰী নৰুৱাকুজি সত্ৰৰ সত্ৰীয় সংস্কৃতিৰ এক পীঠস্থান। মহাপুৰুষজনাৰ দিনৰ বহু আপুৰুগীয়া সম্পদ আছে সত্ৰত। এই সম্পদসমূহক সংৰক্ষণ কৰা হৈছে সংগ্ৰহালয়ত। বৰথাল, ভোৰতাল, উৰল, পৃষ্ঠ, জপাপেৰা, ভোগজৰা, ৰামশিলা, কোষা, থুৰীয়া তামোল বটা আদি বিভিন্ন সামগ্ৰী আছে সংগ্ৰহালয়ত। সংগ্ৰহালয় সন্দৰ্ভত নৰুৱাকুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীয়ে ক'লে, সম্পদসমূহ মহাপুৰুষ গুৰুজনাৰ কালৰে। ডাবৰ, বিভিন্ন মুখা, গৰুৰ ঘণ্টা, বিভিন্ন চন্দন পটাৰ পৰা ধৰি সৰু হিলৈ, চোঙৰ ইত্যাদি বিভিন্ন সাঁচিপতীয়া, তোলাপতীয়া প্ৰায় এতিয়াও ২৫০ৰো অধিক সাঁচিপতীয়া, তোলাপতীয়া পুথি আছে, য'ত অসমৰ একমাত্ৰ সচিত্ৰ অনাদি পাতনখন আমাৰ কুজি সত্ৰৰ, যিখন এতিয়া অসম চৰকাৰৰ গুৱাহাটীৰ সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। আমাৰ ইয়াতো আমাৰ এই সম্পদসমূহৰ বয়স বুলি ক'লে মহাপুৰুষ গুৰুজনাৰ কালৰে এই সম্পদসমূহ পৰ্যায়ক্ৰমে আহি আজিৰ এই পৰিৱেশ পাইছেহি। বৈষ্ণৱ যুগৰ অপূৰ্ব সৃষ্টি অনাদি পাতন। একমাত্ৰ সচিত্ৰ অনাদি পাতনখন নৰুৱা সত্ৰত আছিল। বৰ্তমান গুৱাহাটীৰ ৰাজ্যিক সংগ্ৰহালয়ত ৰখা হৈছে সচিত্ৰ অনাদি পাতনখন। বহু ঐতিহাসিক সমলেৰে সমৃদ্ধ নৰুৱাকুজি সত্ৰৰ উন্নয়ন তথা সংগ্ৰহালয়ৰ বাবে কৰিবলগীয়া কাম এতিয়াও বাকী আছে। সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীৰ চৰকাৰলৈ আহ্বান, সংগ্ৰহালয়ত এজন কৰ্মচাৰীৰ প্ৰয়োজন। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ যেতিয়া আহিছিল তেতিয়াই আমি তেখেতক এই বিষয়ে অৱগত কৰিছোঁ যে ইয়াক সংৰক্ষণৰ চোৱা চিতাৰ পৰা আৰম্ভ কৰি ইয়াক প্ৰতিপালনৰ গোটেই কথাখিনিৰ কাৰণেও আমি তেখেতক নিবেদন কৰিছোঁ। আৰু এজন অন্ততঃ কমেও এজন ইয়াতে কৰ্মচাৰী যদি দৰমহা ভিত্তিক নিয়োগ কৰিব পৰা যায়। অসমৰ তীৰ্থযাত্ৰীসকলৰ বাহিৰেও সুদূৰ নৰৱে, ফিলিপিনছ, জাপান, ফ্ৰান্স ইত্যাদিৰ পৰ্যটকো ইয়ালৈ আহিছে, ইয়াতে চাইছে, ইয়াৰ পৰা বিভিন্ন বিষয় তেওঁলোকে সংগ্ৰহ কৰি লৈ গৈছে। গতিকে সেইসমূহক ইয়াৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে মানুহৰ প্ৰয়োজন। চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাবাদী সত্ৰৰ লগত জড়িত লোকসকল। নৰুৱাকুজি সত্ৰ থকা স্থানলৈ মহাপুৰুষ শংকৰদেৱে একুৰি এবাৰ আহিছিল। এই স্থানত আছিল মহাপুৰুষজনাৰ পেহাকৰ ভেটিমাটি। এই ঐতিহাসিক সত্ৰখনৰ সংগ্ৰহালয়ক সকলো দিশৰ পৰা চৰকাৰে সহায় সহযোগিতা কৰা উচিত। ধিঙৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।